ভাল নামটো জানে জানো আপোনালোকে? মোৰ ল'ৰাকেইটা স্কুলত মোক দেউতাকৰ নাম সোধোতে কৈছে বোলে হেৰি কৃষ্ণ কমল খাটনীয়া। চেছ কৰি দিলে আপোনালোকে আমাক। বা এইটো চাউণ্ড চিষ্টেমো ধুনীয়া হেই। হেল্ল' হেল্ল' এনেকৈ কথা ক'বলৈ কৈছে। আমি মনে মনে থাকিলে আপোনালোকো মনে মনে থাকে। আপোনালোকে আমাৰ কথা বিশ্বাস কৰিব নালাগে। যিজন য'তে আছে তাৰ পৰা এবাৰ ঘূৰি চাওকচোন, এতিয়াও বহুত মানুহ আছে কিন্তু। আৰু ইমান মানুহ থকাৰ পাছত ইমান প্ৰাকৃতিক দুৰ্যোগকো নেওচি ইমান সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰিছে। মই কৈছোঁ খুব কম জেগাত এইটো একতা থাকে কিন্তু। আপোনালোক যে আছে ইয়াতো শিল্পীসকলৰ প্ৰতি মৰমেই, আৰু ইমান মানুহ আছে, বহুত মানুহ গুচি গ'ল, ঘৰত বহুতে শুই আছে। আপোনালোকে এনেকুৱাকৈ চাউণ্ড এটা দিয়ক ন, চবৰে কাণত পৰক বোলে আও হৰে। চবে কৈছেনে নাই বোলে আও হৰে? প্ৰথমে ইয়াতে উপস্থিত সমূহ দৰ্শক ৰাইজক আমাৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, আৰু আগন্তুক দিনবোৰ আপোনালোকৰ ভালেৰে যাওক আমি তাকে কামনা কৰিছোঁ। লগতে এই বিহু সমিতিৰ উদ্যোক্তা মণ্ডলী সভাপতি মহোদয়ক প্ৰমুখ কৰি সমূহ কৰ্মকৰ্তাক আমাৰ মৰম শ্ৰদ্ধা জনাইছোঁ। মই ভাবিছোঁ পজিশ্যন নহয় নেকি, গুলীয়া গুলি আৰম্ভ হৈ গ'ল। ৰাছিয়া ইউক্ৰেইনৰ পৰা আহি পেলাই পৰা নাইতো। আপোনালোক সকলোকে মৰম শ্ৰদ্ধা জনালোঁ। এইকেইটা মিছ কৰ, এইটো ৰৈ লওক সেইটো এটা অলপ দৰ্শককো দেখা কৰি দিয়ক না। লাইটবিলাক বেছি বহুত পোহৰ হৈ আছে। অলপ দৰ্শককো দেখা কৰি দিয়কচোন পাৰি যদি। আমাক দেখিছেনে নাই আকৌ? দুইটা বৰ উজ্জ্বল নহয়। কথাখিনি শেষেই হোৱা নাই। সকলোকে কথা মাজতে ৰৈ গ'ল যদিও সকলোকে পুনৰ আমি ধন্যবাদ আৰু সেৱা জনাইছোঁ। আৰু আজি এই অনুষ্ঠানৰ আৰম্ভণিতে এটা কথা ক'বলৈ ওলাইছোঁ যে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ সেইসকলক যিসকলে বৰ্তমান এই অনুষ্ঠানটো চশমা পিন্ধি উপভোগ কৰি আছে। চশমা পিন্ধি যিসকলে উপভোগ কৰি আছে তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ এই কাৰণে, কাৰণ তেওঁলোকে পইচা খৰচ কৰি আমাক চাই আছে। বোলে আও হৰি। সব জেগাতে কিন্তু এনেকুৱা ষ্ট্ৰং পাৰ্টি এটা থাকে কিন্তু দেই। অনুষ্ঠান কৰি ভাল লাগে আকৌ এনেকৈ থাকিলে। দুই এষাৰ কৰি ৰাইজৰ আগত অৱগত কৰ। হেল্ল', এইটো চাউণ্ডটো পোৱা নাই নেকি? হেল্ল', এইটো পালে নহয় বা মাইক উল্টা হৈ থাকিলেও হাত চাপৰি মাৰে। মানে দুবছৰ কৰোণাৰ কাৰণে চব বন্ধ হৈ যোৱা নাই জানো? কোনটো আগফাল কোন পিছফাল চব পাহৰি থাকিলোঁ। ভালে আছেনে সকলো? মাইক্ৰফোনৰ কি হ'ল? তোৰ কৰোণা যে হ'ল দুবছৰ পাহৰি গ'লে আগফাল কোনটো পিছফাল কোনটো। খালি খোৱা আৰু ৰাতিপুৱা দৌৰাটো খেলি মেলি নকৰিলেই হ'ল। ধৰ কাক ধৰিম? কথা দি ধৰ। কথা কিবা এটা কম বুলি আহিলে কমলা ভৈনিকৰ কথাটো মাজত কিয় সোমাই দিয়ে? কমলা ভৈনিকক কোনে কোনে ভাল পায়? মই ভাল পোৱাটো ক'ৰবাতে থাকিলোঁ। কমলা ভৈনিক কোনেও দেখাই নাই। আপোনালোকে দেখিছে জানো কমলা ভৈনিকক? মোকো দেখা নাই। সেইজনী কমলা ভৈনীয়েকে নে কমলা ঘৰত পোহা ছাগলী মই একো নাজানো। মই আশাতহে আছোঁ, গম পাইছেনে? কিন্তু
বহুতে কয় মই যে এনেকৈ কথা কৈ আছোঁ এনেকৈ ভাল লাগেনে লাগে নালগে বোলে মই মানে জীৱনত প্ৰথম চাগে এনেকুৱা এটা কেৰেক্টাৰ কৰিলোঁ য'ত মই নৰ্মেলকৈ কথা ক'লেও ভাল নালাগে এতিয়া যদি মই কওঁ চাওক এইটো কি কেৰেক্টাৰ কৰিলোঁ মই এনেকৈ কথা ক'লেও ভাল নালাগে বেঙেনা দিছে মানে বা আপোনালোকে এই যে বৰষুণত পিছফালে যে ইয়াত যে ফাংচন চাবলৈ এতিয়া কেইটা পাইছে 2:15 নাই মই ঘড়ীটো মানে বেয়া ঘড়ী এটাহে পিন্ধি আহিছোঁ মানে ভাল ঘড়ী পিন্ধি আহিলে চবেই কৰে দাদা কেইটা পাইছে কোনে কৈছোঁ তই এইটো হাতত কিয় পিন্ধিব লাগে এনেকৈ ডাঙৰ ৱাল ক্লক এটা পিঠিত লৈ আহিব লাগিছে সুধিলে দেখুৱাই দিবলৈ না আপোনালোকে আজি যে মই কৈছোঁ অঙামাটিত আহিছোঁ অঙামাটি আইজক দেখি আজি থাকে ওপৰত স্বৰ্গতো থাকে আলোচনা বহিছে স্বৰ্গত থাকে আলোচনা কৰিছে বোলে অঙামাটিত বৰষুণ দি লাভ নাই মানুহে কেয়াই নকৰে হয়নে মানে যি নাচিছে ইমান পানী তাৰপিছতো যি নাচ দিছে বোকা ইয়াত পৰা বোকা ডেন্স চোৱা নাই দেই এইটো নহয় এইটো অৰিজিনেল মজা সেইটো কাৰণে আকৌ হাত চাপৰি ন কিন্তু এটা কথা দেই আমাৰ প্ৰতি যিটো মৰম আমাৰ ল'ৰা-ল'ৰী সঁচাকৈ চবকে মানে এইটো বহুত ধন্যবাদ দিছোঁ ইমান ভাল পায় কাৰণ এনেকৈ এইফালেও ফটো উঠিবলৈ আহে দুজনৰ লগতো মাথা এটা ঘূৰাব নোৱাৰোঁ এনেকৈ উঠি থাকোঁতে এইফালৰ পৰা এনেকৈ প্ৰাণী দিয়ে মানে এইফালে ভালকৈ উঠিবলৈ নাপাওঁ আকৌ এইবিলাক এতিয়া লৰি গৈছে ঘৰত গৈহে মণিৰ ওচৰত ডিঙিটো পাতি দিবগৈ লাগিব আকৌ ফটো উঠিলে কিছুমানে এনেকৈ ফটো ক্লিক কৰে নহয় মোবাইলৰ লকটোহে কৰি দিয়ে ক'লা হৈ যায় তেতিয়া আকৌ আমি কওঁ দাদা ধুনীয়া উঠিছে কিন্তু সঁচাকৈ সকলোৱে ভাত খাই আহিছেনে হা আমাৰ ডেকা ল'ৰাখিনিতো ভাত খোৱাৰ সময় হোৱাই নাই মাইকী মানুহে সুধিছোঁ ভাত খাই আহিছেনে বৰমা এজনী এনেকৈ দি পেলাই এনেকৈ দিছে কি একো বুজা নাই খাইছিল চাগে হজম হ'ল সিহঁতে খালেও লাভ নাই আকৌ খাবগৈ লাগিব কিন্তু এটা কথা দেই এইখিনিতে আমি এটা কথা চবতে ক'বই লাগিব এই মাজত যিখিনি মানুহ বহি আছে এই মানুহখিনি প্ৰথমেতো সেৱা বিশেষকৈ মহিলাসকল আৰু মহিলাসকল পুৰুষতকৈ কিন্তু কামত অলপ আগবঢ়া সেইকাৰণে ঘৰৰ গোটেই কাম বন কৰিও কিন্তু আহি চকী দখল কৰি সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰিব পাৰে হয়নে বাৰু আজি তেওঁলোকে বৰষুণত তিতিব লগা একো টেনশ্যন হোৱাই নাই এনেকৈ চাইছে পালি ন তেতিয়া আৰামত বহি চাই আছে সঁচাকৈ আৰু এইখিনি কৰিবলৈ যাওঁতে কিন্তু তেখেতসকলে বহুত ত্যাগ কৰে আমাৰ ঘৰতো মা আছে বাইদেউ আছে আমি দেখিছোঁতো অনুষ্ঠান হ'লে তেওঁলোক সোনকালে ঘৰৰ কাম বন কৰি চিট ৰাখেগৈ এইটো কষ্ট হয় এতিয়া আপোনালোকে চাওক এতিয়া কিছুমান যান্ত্ৰিক বিজুতি থাকে কাৰিকৰী বিজুতি থাকে য'ত আমাৰ মহিলাসকল বা আমাৰ মাহঁতে আহি ঘৰত গালি পাৰি থাকিলে আমি শুনো যাওঁ বুলি ঘপকৈ উঠি যাব নোৱাৰেতো কিবা কাৰণত যদি বোলে অকণমান পাতল হৈ আহোঁ নোৱাৰে নহয় ঘপকৈ উঠিব ইমান মানুহ থাকে সেইখিনি কষ্ট কৰি কিন্তু তেনেকৈ বহি অনুষ্ঠান চাই থাকে কিন্তু হয়নে বাৰু সেইকাৰণে মহিলাসকলক সেৱা জনাই মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ ভৱিষ্যতে আপোনালোকে যদি ওচৰত এনেকৈ অনুষ্ঠান চাবলৈ আহে বা যায় আপোনালোকে বহিয়ে চাব সোনকালেই ঘৰৰ পৰা আহিব খালি আপোনালোকৰ অসুবিধা নহ'ব মই এটাই অনুৰোধ পাৰিলে ঘৰতে পানীটো কমাই খাই আহিব এতিয়া যিটো ভিৰ দেখিছোঁ আমি আহোঁতেতো আৰু বহুত মানুহ আছিল এই বৰষুণ যে আহিছিল প্ৰথমবাৰ তেতিয়া এবাৰ আহিছিলোঁ আমি বৰষুণ পৰি থকাৰ কাৰণে ৰৈ আছিলোঁ কিন্তু বহুত মানুহ ইমান মানুহৰ মাজত সৰু ল'ৰা ছোৱালী এটা ইয়াৰ পৰা এনেকৈ গৈ যদি মানুহ ফালি ঘৰলৈ যায় সেই ঘৰৰ পদূলি পোৱালে ডাঙৰ হৈ যাব ইমান মানুহ গুড নে কেকেটা গুড ই কি আই লাভ ইউ কেকেটা মই বিয়া পতা মানুহটো বোলে আই লাভ ইউ বুলি কওঁ থেংক ইউ কেকেটা বুট নহয় কেকেটা হৈছে তিয়াই থোৱা বুট ঐ কপোৰ কুমলীয়া পাহি ঐ শুনি ল তয়ো গাব লাগিব ঐ তাতো মই দেখা পাওঁ
এ জানানে জানমনি ওই তোমার মিশিকি হাই বোলে কে লৈ আছা চাই চিঞৰিলে নহ'ব এইরকম বোলে কে লৈ আছা চাই এ তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় এ তোমাৰ বেজাৰত মতাম বেচিলো লাখুটি তুলিলো চাঙত সৰু মাই বোলে কে লৈ আছা চাই কি হ'ল আকৌ পুচ হৈ গ'ল যে কি ইফালে ইফালে চাই কোন আছে ওচৰত কোন আছে কোন নেটৱৰ্ক পোৱা নাই হয়নে ভালকৈ নেটৱৰ্ক পোৱা নাই এইবিলাক কি ক'বা এইবোৰ আমিও পাৰ কৰিছোঁ নহয় ইমান ধুনীয়াকৈ তই গাব পাৰিবি গা অঁ ঐ এই ঢোলৰ মাৰিডাল আছে এনেকৈ নেলু দি অলপ খুচি দিওঁ নে ঐ কপৰ কোমলি এই ভাইব্ৰেশ্যনটো লাগিব নাই নাই সময় হৈছে আহিব মাতটো বহি গ'ল উঠাব নোৱাৰিম নাই উঠাব লাগিব এইটো কম্পনটো আনিব লাগিব তেতিয়া গানবোৰ শুনি ভাল লাগে আপুনি গান গালে কিবা এটা কপি যায় সেইটোৱে কৈ আছো ঐ লাখুটি মূৰৰে ঐ পিতল পিতল ঐ আমাকো আছিলি দিবা ঐ গাটো কৈল এতিয়া গোটেই মুখা ঘৰলৈ যাবগৈ আৰু হ'ব লাগিব মই চেষ্টা কৰিম এইটো সহজ এটা কওঁ ঐ হাঁহে হৈ চৰিমগৈ তোমাৰ পুখুৰীত ঐ পাৰ হৈ পৰিমগৈ চালত এই হাঁহে হাঁহ তই পানীত পৰা দেখিছ নে বেছিকৈ চাগে কেৰাহীত পৰাহে দেখিছ এই মানে গান গাবলৈ হ'লে ৰাইজৰ আশীৰ্বাদ লাগিব মাইক্ৰফোনটো এনেকৈ মুঠি মাৰি টেপা মাৰি ধৰিলে ছিংগাৰ হৈ নাযায়তো তই ভাইব্ৰেশ্যনটো আনিব লাগিব তই এনেকৈ ভাব যে তই বৰফ চাৰি টুকুৰা ডাঙৰ ডাঙৰ বৰফ চাৰি টুকুৰাৰ মাজত মইনা পেণ্ট এটা পিন্ধি খালী গাই বহি আছে তেতিয়া সেই কপনিটো আনো চাৰিফালে বোৱা বুলি চাই স্বৰৰ সাধনা কৰিব লাগিব কান্তলীয়া স্বৰ চাৰি গা মা পা ধা নি সা স্বৰৰ সাধনা কৰিব লাগিব লাষ্ট এবাৰ ট্ৰাই কৰ হ'ব পাই গৈছে হৈ থাকে নেকি চা হ'বগে কাষেদি গৈছে চা ফটকে তই এইটো সাধনা কৰি দে ৰাইজে এটা আশীৰ্বাদ দিব আহি যাব গান মই অকণ বজাই দিম ৰেডি চা কি চা অকল চা অকল চা ৰে ৰ ৰে অথনি বম ফুটাইছিলা বম আছে যে দিয়কচোন ইয়াত টিকাত বান্ধিটো ৰয় টিকাত চব ফুটনি কৰে ৰে ৰ ৰে সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা রে সা সারে সারে গা রে গা মা পা মা পা ধা নি ধানি সা সানি সানি ধানি ধা পা মা গা রে সা আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব পিছত খিনি গা নহ'ব আপোনালোকৰ আশীৰ্বাদৰ বিনে আমি কেতিয়াও কে মোহন হ'ব নোৱাৰোঁ আপোনালোকে আশীৰ্বাদ নিদিলে ই কেতিয়াও গান গাব নোৱাৰে শিল্পী ৰাইজৰ কাৰণে এটা হাত চাপৰি দিয়ক আশীৰ্বাদ দিয়ক হাত
ঢোলটো এই প্ৰকৃতিৰ বুকুত লৈ ঢোলটো মাত বহত ঢোলটো মাতটো কিয় আহিলে পোৱালি গৰু চাল নেকি এই গৰুটো মাত ভাঙি আছে গৰুটো লোনত কিনিছিল এবাৰ শেষ হোৱা নাই দে যা যা এই ঢোলৰ মাত নালাগে ৰাইজৰ হাত চপাইহে লাগিব সহযোগ কৰিব দেই তাৰ আগতে কা আমাৰ মৰমৰ শিল্পী নীলেটো নীলদাইটো গাই গ'ল ন ৰাইজে কিমান মানে উপভোগ কৰিছে আমি দেখিছোঁ বিৰাট ধুনীয়া হয়নে মই মানে নীলদাৰ এটা গান গাইছিলোঁ আপোনালোকৰ মনত আছে নে নাজানো নীলদাৰ এটা গান জনপ্ৰিয় গান এটা মাছলৈ গৈছিলোঁ এজনী নাপালোঁ সেইটো মই বেহৰবাৰীত গাইছিলোঁ কেকেচা ঘৰলৈ গৈছিলোঁ মণিব নাপালোঁ কেকেচালৈ থোৱা মাংস ভাত ময়ে যে খাই দিলোঁ শুনিছিলে ধন্যবাদ এতিয়া এঠাইকে বিহু গাম সকলোৱে সহযোগ কৰিবনে নাই কৰিবনে পিছফালৰ ৰাইজ বৰষুণ পৰি সেমেকি আছে পুৰা শুনি আছে না সহযোগ কৰিবনে জানো এই প্ৰকৃতিৰ বুকুত লৈ বসন্ত আহিতে ঐ গছে বনে খোলা এই ৰঙা মাটি বাসী ৰাইজে ও বিহুখন ও পাতি ও বিহু বিহু লাগি কলিগা ডাঙৰে কান্দে ঘূৰাই কান্দে ঘূৰাই ঢোলৰ মাত তাতকৈ ৰাইজে অকণমান হাত চাপৰি দি দিওঁ আৰু ঢোলৰ মাততকৈ বেছি হ'ব লাগিব কলিগা ডাঙৰে কান্দে ঘূৰাই কান্দে ঘূৰাই হালুৱাৰ মুখলৈ চা নব গামোচা বব জানানে নব আমাক এখন দিবানে নব গামোচা বব জানানে নব আমাক দিব মানে আমাৰ ঘৰৰ সিজনে আকৌ গামোচা বব নাজানে হাই লাইকা পলেকা ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে গিৰিনি আনি থবি বুটলি মই যাবিলৈ মাছে মাৰিবলৈ পুঠি কলি হনা কাৱৈ দৰিকনা আনিম ন মাছে মাৰি ৰাতিৰে সাজলৈ শাহুৱাই মাতিলৈ টেঙা শাকে সাজি খা কিন্তু আমাৰ এই সঁজুলিটো থাকিলে অলপ হিটটো বেছি আহে বজোৱা এতিয়া নাই নহয় এতিয়া এনেই গালে বস্তুটো অলপ বৰ হৈ যায় হয়নে অলপ বজাই কৰি গালে বেছি এয়া হয় এনেই আমি মুখে অকণমান কৰিব পাৰোঁ হ'লে আপুনি গাত চব সহযোগ কৰি যাম মোৰ ঘৰ সিপাই তোৰ ঘৰ সিপাই মাজতে বহুত দিন সেইটো কি বুলি বজোৱা বস্তু নাই যে মই মুখে মিউজিকটো দি দিলোঁ এইটো মিউজিক নেকি ভাল হৈছে গেপটো খাই দি যাব ভাল হৈছে ধুনীয়া মানে খুব ভাল হৈছে কিন্তু এতিয়া য'ত দি নিদিবি জপা খালি গেপটো খাই দিবি দেই গায়কটো গাই ল'বলৈ দে আকৌ বোলে ভাল হৈছে গায়কটোৱে গাই লওক তাৰ মাজত গেপটো খাই দিব গাবলেতো দে ভাই মাইকটো বেহুচ হৈ পৰি গ'ল বহুত মানুহে কিবা কিবি খাই কথা কৈ থাকে যে গোন্ধ লাগিলে বেহুচ হৈ গ'ল দাদা আমাৰ মুখলৈ গৈ চাওক এবাৰ দাদা
যিটো হাঁহি মাৰিছে বিশ্বাস নকৰিব মণিও মোলে এইটো হাঁহি নামাৰে বুলি আহিলে এনে ধেমালি দাদা থেংক ইউ এইবিলাক কি পাগল ল'ৰা ছোৱালী লগত লৈ আহিলো দেই যাবলৈতো দে ভাই আপুনি গোৱাই নাই মই ইংগিত দিম অ' মোক যাতে বাহিৰত গৈ কাঁহী পাতি লজা অ' মোক ইপাই তোক সিপাই মাজতে বুৱতী নহয় অ' মোক কিন্তু অডিয়েঞ্চক ক্লেপ দিব লাগিব দেই আপোনালোকে হঁহুৱাই দিছে ভাই অ' মোক ইপাই তোক সিপাই মাজতে বুৱতী নহয় মোক ইপাই তোক সিপাই হেই অ' মোক ইপাই তোক সিপাই বোলো মাজতে বুৱতী নহয় দে মাৰি দিলে সেইটো নিদিলি গেপটো দিয়ক সেইটো গেপটো অ' গেপ মানে মাজৰ সময়খিনি কথা কৈ আছে মই গেপ মানে কমিটিয়ে কিবা খোৱা বস্তু আনিব বুলি কৈ আছিলোঁ খা যদি মাইক্ৰফোনটোকে ভৰাই থ'ব পাৰোঁ খাবি মই আকৌ এইটো আইচক্ৰীম বুলি খাই দিম অ' মোক এইবাৰ তোক সিবাৰ মাজতে বহুত দিন নহয় হেল্ল' হেল্ল' বা নিজে নিজে দি লৈছে মাইকে এনেকুৱা সহযোগিতা কৈছোঁ মাইকেও চিঞৰিছে হেল্ল' মই এতিয়া বহি বহিহে কওঁ নেকি হেল্ল' এই চৰাই হোৱা হ'লে কি ফাই মিউজিকটো দি দিলোঁ এই চৰাই হোৱা হ'লে উৰি গ'লো ফ্ৰাইটো গুচি গ'ল মোৰটো হ'ল দেই গান এটা গাব এইবাৰ মাজত এয়া নকৰিবি ভালকৈ গাম ধেমালিকৈ নিদিবি ভালকৈ এবাৰ মই গাওঁ তই ইমান ধুনীয়াকৈ গাইছ